নৰ্থ ইষ্টৰ ইনচাৰ্জক সকলোকে পত্ৰ প্ৰেৰণ কৰিলোঁ যে এই দুৰ্নীতিৰ তদন্ত হ'ব লাগে। কেন্দ্ৰৰ পৰা মোক কোনো উত্তৰ নিদিলে। বিধানসভাতো এই বিষয়ত প্ৰশ্ন উঠাইছিলোঁ যোৱা সময়ত, আৰু CBI ফালৰ পৰা ক'লে ৰাজ্য চৰকাৰে যদি কয় তেতিয়া তদন্ত কৰিম। ৰাজ্য চৰকাৰে স্কিমখন ইমপ্লিমেণ্ট কৰি আছে। আৰু এতিয়া কেন্দ্ৰত কৃষিমন্ত্ৰীয়ে ক'লে টোটেল বোধ কৰোঁ 40 লাখ কৃষকে এই কৃষক নিধি সন্মানৰ পুৰস্কাৰ পাই আছে। তাৰ ভিতৰত সৰ্বাধিক অসমত 8 লাখ ভুৱা কৃষক ওলাইছে, 8,35,000, আৰু তেওঁলোকৰ বাবে 4,000 কোটি টকাৰ ভিতৰত মুঠ 544 কোটি টকা অসমত বগাছ কৃষকে লৈ আছে। সেই ক্ষেত্ৰত আজিও আমি বিধানসভাত CBI তদন্ত বিচাৰিলোঁ, কিন্তু উত্তৰটো বৰ সন্তোষজনক নহ'ল। আৰু আমি অধ্যক্ষ মহোদয়ক এই কথাটো দৃষ্টিগোচৰ কৰিছোঁ, CBI তদন্ত হ'ব লাগে বুলি। আগন্তুক সময়ত আমি নিশ্চয় চেষ্টা কৰিম। মন্ত্ৰী মহোদয়ে কৈছে যে গাইডলাইনটো তেওঁলোকে মডিফাই কৰিবলৈ দিল্লীত দিছে, কিন্তু যি সময়ত যিটো গাইডলাইন আছিল সেই গাইডলাইন মতে যিহেতু সেই কাম নহ'ল, সেই গতিকে সেইটো দুৰ্নীতি। এতিয়া গাইডলাইন মডিফাই কৰি দুৰ্নীতিৰ নীতি বনাবলৈ চেষ্টা কৰিছে, যাতে তেওঁলোকে তেওঁলোকৰ ভোটৰ স্বাৰ্থত কিছু বিষয়া কৰ্মচাৰীৰ যি দুৰ্নীতিৰ কমিশ্যনৰ টকা বিভিন্ন ৰাজনৈতিক নেতাসকলে ল'ব পাৰে। নহয়, এতিয়া কথা দুটা। আগতেও আমি সৰুতে মই দেখিছিলোঁ চাইকেল থাকিলে আমি গাঁও পঞ্চায়তৰ পৰা চাইকেলৰ এটা টিকেট ল'ব লাগে, ঠেলাৰ টিকেট ল'ব লাগে, আৰু বিভিন্ন সৰু সুৰা টিকেট ল'ব লাগে। কিন্তু এই চৰকাৰখনে যিটো হাৰত আইনবিলাকক আওপকীয়াকৈ বক্ৰ পথেৰে নি দুখীয়া মানুহক চেপি ধৰে, সেই গতিকে তেনেকুৱা কাম কৰিব নেকি সেইটো আমাৰ সন্দেহ আছে। সেই গতিকে কি আহে আমি চাই ল'ব লাগিব। এটা কথা যে আমি মানে কিমান ন্যূনতম মূল্যত যাতে এটা ৰেকৰ্ড ৰাখিবলৈ, এটা শৃংখলা ৰাখিবলৈ যদি কৰ কাটল লয়, আইনত সেই আছে, তেনেকুৱা কৰিলে নিশ্চিতভাৱে কাৰো আপত্তি নাথাকিব। কিন্তু বৰ্তমানে যিহেতু ধনী মানুহৰ কৰ্পৰেট টেক্সৰ 1.5 লাখ কোটি 2 লাখ কোটি টকা ৰেহাই দিয়া হয় কোম্পানী কৰিছে বুলিয়ে, আৰু সেই 1.5 লাখ 2 লাখ কোটি টকা যদি ভাৰতবৰ্ষৰ কোটি কোটি দুখীয়া মানুহৰ পৰা ল'বলৈ যত্ন কৰা হয়, তাৰ বিৰুদ্ধে বিজেপিৰ এই ভুল নীতিৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিম। কিন্তু যদি ন্যূনতম মাচুল এটা লয়, মই ভাবোঁ তাত বৰ বেছি দুখনীয় নহয়। কিন্তু তেওঁলোকৰ যিবিলাক আইনক বেকা কৰি পেলাই তেওঁলোকে মানে যিটো তেওঁলোকৰ ক্ৰনি কেপিটেলিষ্টসকলক যেনেধৰণে তেওঁলোকে সহায় কৰিব বিচাৰে, তাৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিম।